এজন হিন্দু বাবাই যি কাণ্ড কৰিলে সেই কাণ্ড শুনিলে আপোনাৰ হয়তো চকু কপালত উঠিব। এতিয়া সমগ্ৰ ৰাজ্যৰ নগৰ চহৰ গাঁৱে ভূঞে এনে ভণ্ড বাবাসমূহ ঘূৰি ফুৰিছে। আপোনালোকে হয়তো মন কৰিছে যে কিদৰে চহৰৰ মাজমজিয়াত এনে বাবাসমূহে দোকানে দোকানে গৈ সকলো দোকানীকে একোটাকৈ ফুট দিয়ে আৰু তেওঁলোকৰ মংগল কামনা কৰে। কিন্তু বৰ্তমান সময়ত এনে কিছুমান ভণ্ড বাবা জন্ম হৈছে যিসকল বাবাই আপোনাৰ মংগল হোৱাটো নিবিচাৰে। এনে ভণ্ডৰ বাবাসমূহৰ পৰা আপুনি হয়তো দূৰত থাকক আৰু আপুনি হয়তো সাৱধান হওক। এজন ভণ্ড বাবাই যি কাণ্ড কৰিলে সেই কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্যত। এনে ভণ্ড বাবাসমূহ এতিয়া নগৰ চহৰকে আদি কৰি গাঁৱে ভূঞেও ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ পৰা আপোনাক আশীৰ্বাদ কৰিব আৰু আপোনাক পৰা কিবা নহয় কিবা এটা সহায় বিচাৰিব। কিন্তু এনে ভণ্ড বাবাসমূহৰ পৰা আপুনিও এতিয়াৰে পৰা এই ভিডিঅ'টো চোৱাৰ পিছৰে পৰা সাৱধান হওক। এই ভণ্ড বাবাজনে গৌৰীপুৰৰ এখন দোকানত এজন দোকানীক আশীৰ্বাদ কৰিবলৈ গৈ অলপমান তন্ত্ৰ মন্ত্ৰ কৰি পানী ছটিয়াই দিলে আৰু সেই পানীখিনিতে হয়তো এনে মাদক তথা এনে এটা যি কেমিকেল মিহলোৱা আছিলে, যি কেমিকেলৰ পৰা দোকানীজন সম্পূৰ্ণৰূপে অচেতন হৈ পৰিলে। দোকানীজন অচেতন হৈ পৰাৰ পাছত বহু টকা লুটি লৈ গৈছিল এইজন ভণ্ড বাবাই। কিন্তু সেই বাবাজনে হয়তো নেজানিছিল যে এই দোকানখনৰ ভিতৰতে আছে গোপন কেমেৰা আৰু সেই গোপন কেমেৰাত বন্দী হ'ল সকলো ৰহস্য, যিটো ৰহস্য এতিয়া এই ভণ্ড বাবাজনৰ সকলো ৰহস্য ফাদিল কৰিছে আৰু এই ভণ্ড বাবাজনৰ আচল চৰিত্ৰ ফাদিল কৰিছে। ভালদৰে মন কৰক এই ভণ্ড বাবাজনে কিদৰে দোকানলৈ গৈছে। দোকানলৈ যোৱাৰ পাছত এই ভণ্ড বাবাজনে দোকানীক অচেতন কৰি টকা লুটি নিলে। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু এনেধৰণৰ বাবাসমূহৰ পৰা আপুনি আৰু আপোনাৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে সাৱধান কৰোৱাৰ দায়িত্ব এতিয়া কেৱল আপোনাৰ। সকলো বাবাকে আপুনি কেতিয়াও বিশ্বাস নকৰিব। বাবা নামত এতিয়া বহু ভণ্ড বাবা জন্ম হৈছে, যি ভণ্ড বাবাই আপোনাৰ লগত কৰিব পাৰে ভয়ংকৰ কাণ্ড। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। নতুনকৈ যদি আহিছে পেজত ফ'ল' কৰিব, ইউটিউবত যদি চাই আছে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।